নমস্কাৰ সকলোলৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটা মিনি ব্লগলৈ। আৰু আমি আজি গৈ আছোঁ জয়সিদ্ধিত হোৱা ৰাস মহোৎসৱ চাবলৈ। আৰু তাতে 15 নৱেম্বৰত মাতিছে বৈভৱী গোস্বামীক ৰাধাৰ নৃত্যত ভাও দিবলৈ। আৰু এয়া হৈ গৈছে ইয়াতে কৰা ডেক'ৰেশ্যনখিনি। আৰু আমি গৈয়ে এনেদৰে সোমাই গ'লোঁ আৰু বহি ল'লোঁগৈ। আৰু এইফালে আৰম্ভ হৈ গ'লগৈ গুৰু বন্দনাৰে। আৰু এয়া হৈ গৈছে অনন্ত সজ্জা আৰু লগতে দৈৱকী বিবাহ। অকণমান যিহেতুকে ভিডিঅ' কৰি থৈছিলোঁ, গতিকে আপোনালোকক দেখুৱালোঁ ইয়াৰ দৃশ্যসমূহ। যিহেতুকে সম্পূৰ্ণকৈ ভিডিঅ' কৰিব পৰা নাই, গতিকে সেইকাৰণে দিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। আৰু এয়া এইফালে দৈৱকী বিবাহ হৈ আছে, আমাৰ ল'ৰাও এয়া চাই আছে দেই পুৰা। আৰু আমাৰ তাত আছে গোপনাথ শংকৰ কেন্দ্ৰীয় ৰাস মহোৎসৱ 21 আৰু 22 নৱেম্বৰ তাৰিখে। সকলোকে তালৈকেও নিমন্ত্ৰণ জনালোঁ। আৰু এয়া হৈ গৈছে পাছদিনাখনৰ দৃশ্য। যিহেতুকে মই পাছদিনা নগ'লোঁ, গতিকে বেলেগে কৰা ভিডিঅ'কে অকণমান ইয়াতে দিলোঁ। আৰু আজিলৈ আহিছোঁ, বাই।